ৰূপৈহাট আৰক্ষী থানাৰ অন্তৰ্গত কাঞ্চনপুৰ নতুন বজাৰত 9 জানুৱাৰীত অনুষ্ঠিত হ'ব এই বিশাল ধৰ্মীয় সভা। পূৰ্ণগতিত চলিছে সভাৰ কাম। উক্ত ধৰ্মীয় সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৱাজ নচিহত কৰিব আন্তৰ্জাতিক খ্যাতিসম্পন্ন হাফিজ ও কাৰী হাবিবুৰ ৰহমান বুলবুলি চাহাব। লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ৱাজ নচিহত কৰিব চামদৰা আফাছউদ্দিন হাই মাদ্ৰাছাৰ আৰবী শিক্ষক হাবিবুৰ ৰহমান। উক্ত সভাত শেষত বিশ্ব শান্তিৰ কামনাৰে সমূহীয়া দোৱা অনুষ্ঠিত কৰা হ'ব। গতিকে সকলো ধৰ্মপ্ৰাণ ৰাইজ উপস্থিত থাকি সহায় সহযোগিতাৰ কামনা উদ্যোক্তাসকলৰ। মন্তব্য আছে এই মুহূৰ্তত আপোনালোকলৈ আগবঢ়াইছোঁ। আপোনালোকৰ ইয়াতে কিহৰ প্ৰগ্ৰাম পাতিছে? আমি ইয়াতে এটা ধৰ্মীয় সভাৰ আহ্বান কৰিছোঁ। অহা 9 জানুৱাৰী 2024 তাৰিখে মঙ্গলবাৰ দিন কাঞ্চনপুৰ নতুন বজাৰ জামে মছজিদৰ সৌজন্যতে এই সভাখন অনুষ্ঠিত হ'ব। আৰু ইয়াতে আমি গোটেই বিশ্বৰ শান্তিৰ কাৰণে কামনা কৰি আমি ইয়াতে দোৱাও কৰা হ'ব। তাৰে মেইন উদ্দেশ্য লৈ এই সভাখন আহ্বান কৰা হৈছে। এই ধৰ্মীয় সভাখনত আমাৰ ৱাজ নচিহত কৰিব আন্তৰ্জাতিক খ্যাতিসম্পন্ন হাফিজ ও কাৰী আলহাজ হজৰত মৌলানা হবিবুৰ ৰহমান বুলবুলি চাহাব। আৰু এজন বিশিষ্ট অতিথি আছে, তেওঁৰ নামো হজৰত মৌলানা হবিবুৰ ৰহমান চাহাব। তেখেত হৈছে চামদৰা আফাছউদ্দিন হাই মাদ্ৰাছাৰ শিক্ষক। আৰু আপোনালোকে যে সমাজত যিবিলাক অনৈতিক কাম চলি আছে, মদ, ড্ৰাগছ, বাংছ, এইবিলাকৰ বিৰুদ্ধেও কিবা মন্তব্য ৰাখিব নেকি? আৰু ইয়াৰ বিষয়ে কি কয়? আমি এই ড্ৰাগছ, মদ এইবিলাকৰ সম্পূৰ্ণ বিৰোধী। আমি এইবিলাকক কোনো কাৰণতে আমি প্ৰশ্ৰয় নিদিওঁ। আৰু আমি ইতিমধ্যে বহুত ধৰণৰ এই সজাগতাও কৰিছোঁ। আৰু আমাৰ ইয়াতে এই সভাখনতো এই বিষয়ে অলপ আলোচনা কৰা হ'ব। এই বিষয়ে আলোচনা হ'ব। আৰু আপোনালোকৰ কাৰ্যসূচীটো কেই তাৰিখে? 9 জানুৱাৰী 2023। কেইটা বজাৰ পৰা? আমি দিনৰ 2 বজাৰ পৰা আৰম্ভ হ'ব আমাৰ। এই জেগাটোৰ নাম কি? কাঞ্চনপুৰ। ইয়াৰ জৰিয়তে আমি আপোনালোকৰ জৰিয়তে আমি স্থানীয় মানুহখিনিক আহ্বান জনাইছোঁ, আমাৰ এই সভাখন যাতে সাফল্যমণ্ডিত হয়, আমাৰ এই সভাখনত যাতে সকলোৱে উপস্থিত থাকি পেলাই আমাৰ ধৰ্মীয় সভাখন যাতে সফল কৰি তোলে। আসসালামু আলাইকুম ওয়া বারাকাতুহু। হয়, ইয়াৰ দ্বাৰা জনোৱা হয় যে অহা ইংৰাজী 9 মঙ্গলবাৰ দিনৰ 2 বজাৰ পৰা আমাৰ ইয়াত কাঞ্চনপুৰ নতুন বজাৰ জামে মছজিদৰ সৌজন্যতে কাজিমুৰ শান দিনী জলচাৰ আয়োজন কৰা হৈছে। গতিকে উক্ত জলচাই মুখ্য অতিথি হিচাপে ৱাজ ফৰমাইবেন হাফিজ ও কাৰী আলহাজ মুহাম্মদ হবিবুর রহমান বুলবুলি সাহাব, লরির মুখ বানাত মাদ্রাসা। আর আমার ইয়াত বিশিষ্ট অতিথি হিসাবে ওয়াজ ফরমাইবেন হজরত মৌলানা হবিবুর রহমান সাহাব, সামদরা সিনিয়র মাদ্রাসা। গতিকে উক্ত জলচাই সকলো ধৰ্মপ্ৰাণ মুছলমানক মই আহ্বান কৰিছোঁ, যথা সময়তে এই সভাটোক আহি ভালকৈ বিশ্ব শান্তিৰ বাবে যাতে দোৱা কৰা হ'ব। এই অনুষ্ঠানত যাতে যথা সময়তে আহি উপস্থিত থাকিবলৈ অনুৰোধ জনাইছোঁ।